জীৱনৰ এটি ফেলা ষ্টৰী মানে বিফল কাহিনী এটা ক'বলৈ লৈছোঁ। বহুত দিন আগৰ কথা। তেতিয়া মোৰ বয়স আনুমানিক 20 পৰা 25 বছৰমান হ'ব। তেতিয়া মানে মই চিৰিয়াখানালৈ গৈছিলোঁ। সিদিনাখন শুক্ৰবাৰ আছিল। চিৰিয়াখানানো কাৰ চাবলৈ মন নাযায়, চবৰে মন যায়। মই সিদিনাখন কি কৰিলোঁ, বাছেৰে চিৰিয়াখানালৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। তো সিদিনাখন শুক্ৰবাৰ আছিল। শুক্ৰবাৰে যে চিৰিয়াখানাখন বন্ধ থাকে সেইটো কিন্তু মই জনা নাছিলোঁ। মই যাই চাওঁ যে তাতে তলামৰা বিগ লক হেংগিং ডাউন দ্য গেট। আই ৱাজ ভেৰি মাছ ডিছপেয়াৰ টু চি দ্য লক দিয়াৰ। তাৰপিছত মই কি কৰিলোঁ, এতিয়াতো উপায় নাই, মোৰ ঘৰলৈ উভতি আহিবই লাগিব। মোৰ বাছ ভাড়া অমুক তমুক চব এনেই গ'ল, কষ্টখিনিও এনেই গ'ল। তাৰপিছত কি কৰিলোঁ, মই তাৰে 6 মাহমান পিছত আকৌ মই পুনৰ চিৰিয়াখানা চাবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। সিদিনাখন কিবাৰ আছিল মোৰ মনত নাই। সিদিনাখন মই নিজে গ'লোঁ, যাই কিনে নাই সিদিনাখন ঠিক আছে, মই সিদিনাখন শুক্ৰবাৰ নাছিল, বেলেগ এটা বাৰ লৈছিলোঁ। মই যাই কিনে চিৰিয়াখানা পালোগৈ। চিৰিয়াখানা আশে পাশে মই ধুনীয়াকৈ ঘূৰা ফিৰা, জীৱ জন্তু চোৱা, কিবা কিবি চব কৰিলোঁ। কিন্তু তাতে এটাই বেয়া লাগিল যে সিদিনাখন মই অকলে গৈছিলোঁ। কাৰণ অন্য যিবিলাকে দৰ্শক আছিলে তেওঁলোকে মানে দুজনকৈ মানে পেয়াৰ, মানে ল'ৰা ছোৱালী বা বুঢ়া বুঢ়ী বা এনেকুৱা ধৰণৰ মানে পেয়াৰ টাইপৰ লোক গৈছে। তেওঁলোকে মই যেতিয়া অকলে সিফালে ঘূৰি ফুৰিছিলোঁ, কোনোবা মোক চাই কিনে হাঁহিছিলোঁ, বোলে এওঁ অকলে আহিছে, এওঁৰ লগত কোনো পাৰ্টনাৰ নাই বা বন্ধুও নাই। তো সিদিনাখনো মই এক প্ৰকাৰ লাজ পাই কিনে চিৰিয়াখানাৰ পৰা মানে কেহা তিতা অভিজ্ঞতা লৈ কিনে ঘৰলৈ উভতিছিলোঁ। তো আচলতে কি হয়, জীৱনত কিছুমান এনেকুৱা ধৰণৰ সংকটত পৰা যায়, নিজৰ কেতিয়াবা সেইটো বেয়াও লাগে, ভালো লাগে, এটা অভিজ্ঞতা হৈ ৰয়। তো কাহিনীটো এইখিনিয়ে। ধন্যবাদ।